So hey guys, welcome back to our channel. তো বহুত দিনৰ মূৰত দীপিকা বাইদেউক লগ পাই গ'লোঁ আৰু লগ পায়ে মানে কলেজলৈ গৈ আছোঁ তাইৰ কামত মানে তাইৰ মানে ইমান ভেজাল তাইৰ মানে কলেজত মাই গড মাথা চাথা বিষাই যায় মানে এই গৰমত আৰু ইফালে বহুত গৰম দি আছে এতিয়া যাওঁ কলেজত জাগিৰোড কলেজত তাৰ মানে অলপমান ছেমিষ্টাৰৰ অলপ প্ৰব্লেম হৈ আছে বাকীখিনি নকওঁ আপোনালোকে গম পাইছে তো লেটছ গো গাইজ আমি কলেজত যাই লগ পাই আছোঁ এয়া গাড়ী টানি লৈ গৈ আছে গাইজ আজি ৱেডাৰটো মজা আছে মানে বৰষুণ দিয়া নাই ৰ'দটো পূৰা দি আছে পূৰা গৰম লাগি আছে কি বোলে কলেজ যাব লাগে এয়া শ্বপিং কৰিবৰ কাৰণে লৈ আহিছে বাইদেউ এয়া আমি এতিয়া ষ্টাইল বজাৰত আহিছোঁ জাগিৰোডৰ কিনি দিব বোলে কিবা কাপোৰ চ' গাইজ আমি আহি গ'লোঁ বৰ্তমান ষ্টাইল বজাৰত এচি হাৱা খাবৰ কাৰণে কলেজত গ'লোঁ কলেজত কামখিনি নহ'ল বাৰু 6,700 টকা পে'মেণ্ট কৰিব লাগিব আইনাত চাই লওঁ ৰ একবাৰ মোৰ থপৰাটো কেনেকৈ লাগিছে ঐ টিপু ইফালে আহ এইয়া গাড়ী ষ্টাইল বজাৰত আজি ৰাতিপুৱা মানুহ নাই মানে আপোনালোকে কমেণ্টটো বেয়া নামাৰিব দেই ক্লাছ নাই মানে সেইটো কাৰণে এনেই আহি গ'লোঁ আমি ওচৰতে কলেজৰ ওচৰতে আকৌ কৈ দিব না বোলে এনেই তেনেই ঘূৰি ফুৰিছে গতিকে মোবাইলৰ বেক কভাৰটো চেঞ্জ কৰিব লগা হৈছে ছাপৰি চিষ্টেমৰ ক'ত গ'লোঁ আমাৰ বাইদেউজনী এইয়া চব ঘৰৰ বস্তুৱে ঐ টিপু ইয়ে কিয় খাৰ ৰহি তুমি অকলে অঁ কি কৰি আছা বস্তু কিবা ল'বা নেকি কলেজ যাবৰ কাৰণে কিবা ল'বা নেকি টিফিন চিফিন লৈ লোৱা এটা মানে ভাত লৈ যাব লাগিব নহয় টিফিন ঐ তোমাৰ ড্ৰেছ নিচিলোৱা নেকি নতুন ড্ৰেছ ইমান মজা লাগিছে নতুন ড্ৰেছ আমাৰ জাগিৰোড কলেজৰ জাগিৰোড মহাবিদ্যালয়ৰ নতুন ড্ৰেছটো ৰঙা হয় ভাল লাগে ন এইটো এচি হাৱা খাই আছে চাওক গাইজ পকতিয়াত সেয়া নিজেতো একো এটা কিনি দিব নোৱাৰি এনেই এখনত মানে মোক লাষ্ট চৰম খাবলৈ আহিছে লাষ্ট চৰম নেকি কি ধুনীয়া এচি দি আছে এচি হাৱা খা না ভাই এচি মজা ঠাণ্ডা ফ্ৰী এচি বুলি কয় এইবিলাক নকওঁহে আৰু বাইদেৱে মোক কাপোৰ কিনিবলৈ লৈ গৈ আছে কাপোৰ কিনি দিব এইটো মোৰ চাৰ্টটো কোনটো মোৰ কাৰণে ক'ত এইটো গাইজ মই যে পিন্ধি আছোঁ চাৰ্টটো 800 লৈছিলে 799 ইয়াৰ পৰাই লৈ গৈছিলে বোলে আমাৰ বাইদেৱে আৰু এটা স্পৰ্টিং লৈ গৈছিল সেইটো ক'ৰ পৰা লৈ গৈছিলে এইবোৰ চাৰ্টৰ কালেকশ্যন ল'ৰা মানুহৰ কোনটো আছিলে অঁ এইটো চেম 800 লৈছে আমাৰ বাইদেৱে কিনি দিছে এনেকৈ ল'ৰা এটা পাইছিলোঁ তাকে এইটো চাৰ্টটো খুলি কেনে তাকে এনেকৈ জুখি চাইছোঁ ৰাহ এইটো আকৌ কি কথা তাৰপিছতে কেনেকৈ গম পালা হয় হ'ব বুলি অ' মাই গড এয়া ঐ ইয়াত আচোন ফটো দুটামান উঠো থাম্বনেইলৰ কাৰণে টিপু আহ ব'ল না আজি ঘৰত কিবা এটা বনাইকৈ খোৱাবা ৰেচিপি কি খোৱাবি ষ্টিংটো খোৱা নাই মই খুৱাইছোঁ চোন ষ্টিং এয়া ফুচকা খাই আছে আমাৰ বাইদেউ জাগিৰোডত তামাম গৰম দিছে কিন্তু আজি এয়া ৱেডাৰ গৰম লাগিছে পূৰা ৰ'দ কি এটা খাম খা মই নাখাওঁ গাইজ আমি আহি আছোঁ বৰ্তমান এইফালে গোভা চাইডে আমলিঘাটৰ চাইডে আৰু আমাৰ লগত আজি নতুন মেম্বাৰ এজনী এড হৈ গ'ল
সকলোৱে চিনি পায় আমাৰ উপা বাইদেউ ইনষ্টাগ্ৰামত চোৱা মানুহবিলাকে জানে না আমাক লগত কি ফ্ৰেণ্ড নাই তাৰমানে গম নাপাব নেকি অঁ জানে স্পীড ব্ৰেকাৰ আছে মোবাইলটো ল স্পীড ব্ৰেকাৰ চ' গাইছ আমি এনেই ওলাই আহিছোঁ তাৰমানে গৰমৰ কাৰণে এতিয়া আমি গৈ আছোঁ অলপ পাহাৰীয়া গাঁৱত ঢুকীয়া চাইডে পুথুৰী বুলিকে কয় সেইফালে গৈ আছোঁ পুথুৰী গাঁওখনৰ নাম পুথুৰী নদীঘাট নদী আছে মানে সৰুকৈ মেঘালয় আৰু অসম বৰ্ডাৰ আপোনালোকক দেখাই আছোঁ গাইছ সিহঁতক মেঘালয় আৰু অসম বৰ্ডাৰ দেখাম এতিয়া গম পাইছ এইটো ৰাস্তাটো চাই লওক আপোনালোকে খেতি বাতি হৈ আছে আৰু আজি এয়া এইফালে বানপানী নহয় এইটো ক'ত আহি পালোঁ এইখন হৈছে অসম এয়া আৰু সেয়া হৈছে মেঘালয় ML এতিয়া সেইটো পাৰৰ পৰা ইটো পাৰ হ'ব নদী এয়া হেৰিত দলংখনত এনেকৈ পাৰ হৈ ইয়াত মানে দলং এখন আছিলে বাঁহৰ এতিয়া এনেকৈ পাৰ হ'ব সিফালৰ পৰা এনেকৈ এইফালে এয়া আমি বৰ্তমান আছোঁ আমজং মেঘালয়ৰ আমজং সেইফালে আমজং আৰু এইফালে এইখন গাঁও হৈছে কুথুৰী তো সিহঁতক মানে মই ডেঞ্জাৰ জেগাত এক্সপ্ল'ৰ কৰিবৰ কাৰণে লৈ আহি থাকোঁ এইয়া চাওক কি ধুনীয়াকৈ আহি আছে তনে উঠিবি নেকি নালাগে দে উঠিবৰ কাৰণে নপৰে এতিয়া সিহঁতে এনেকৈ আহি আছে ধুনীয়াকৈ চ অঁ পইচা এতিয়া 20 টকা দিব আৰু হৈ যাব এতিয়া আকৌ যাব দাদাটো যাব এনেকৈ পাৰ হৈ যাব ইয়াত কাঠ অঁ সেই দাদাটোৱে অনা নিয়া কৰে পইচা দিব লাগিব তাক আমাৰ উপা বাইদেউ হাৰে এইটো আকৌ কি চিষ্টেম এয়া চাওক গাইছ কেনেকুৱা লাগিছে একেবাৰে দেখিলে তোমাক মই চোৱা কেনেকৈ জেগাত লৈ আহোঁ বেলেগ জেগাত নিয়ে মই তোমাক খালি হিডেন প্লেচবিলাকত তোমাক এক্সপ্ল'ৰ কৰাবৰ কাৰণে লৈ আহোঁ এই চাপৰি এয়া চাপৰি ষ্টিং খাই আছে এটা এইয়া আমাৰ উপা বাইদেউ এয়া আমাৰ দীপিকা বাইদেউ উপা বাইদেউক আমি ঘূৰাই ফুৰাইগৈ এতিয়া তাক ড্ৰপ কৰিবৰ কাৰণে আহিছোঁ এতিয়া এইয়া ইফালে তাৰ ঘৰটো ইফালে যাবগৈ তাক থ'বৰ কাৰণে আহিলোঁ তাৰপিছত আমি এইফালে ঘৰত যামগৈ বাৰু